গাইজ আমি এতিয়া গোমতী নদী আৰু আৰৱ সাগৰৰ য'ত সংগমস্থলী হৈছে সেই সংগমস্থলীত পাইছোঁহি। সেয়া আমাৰ দ্বাৰকাধীশ মন্দিৰৰ একদম সমীপতে আছে। আমাৰ তেওঁ মন্দিৰলৈ উঠি যোৱা যি 52টা ষ্টেপ আছে, যিটোক আমি স্বৰ্গলৈ উঠি যোৱা পথ বুলি কওঁ, সেই পথৰ আমি সম্পূৰ্ণ এই সংগমস্থলীৰ পৰা উঠি যায় আমি এই সংগমস্থলীত এতিয়া উপস্থিত হৈছোঁ। গাইজ আপোনালোকে চাই লওক এতিয়া এয়া আমাৰ আৰৱ সাগৰ আৰু গোমতী নদী, এয়া গোমতী ঘাট বুলি কয়। গোমতী নদীৰ সংগমস্থলীত আমি উপনীত হৈছোঁ। প্ৰথমতে আমি মানে গোমতী নদীত স্নান কৰি তাৰপিছত দ্বাৰকাধীশ মন্দিৰলৈ যাবলগীয়া হয়, কিন্তু আমি স্নান কৰা নাই। আমি জাষ্ট তেওঁ প্ৰদৰ্শন কৰি আমি তাৰপিছত দ্বাৰকাধীশ মন্দিৰ প্ৰদৰ্শন কৰি তাৰপিছত আমি গোমতী ঘাটলৈ আহিছোঁ। এই যি ঘাট আমি এই সংগমস্থলী আৰৱ সাগৰ আৰু আমি গোমতী নদীৰ যিটো সংগমস্থলীত আমি উপনীত হৈছোঁ। এয়া নদী আৰু সাগৰৰ সংগমস্থলী, এইখন হৈছে গোমতী নদী আৰু এয়া হৈছে আৰৱ সাগৰ। আৰৱ সাগৰ আৰু গোমতী নদীৰ সংযোগস্থলীত আমি আছোঁ। সঁচাই অপূৰ্ব, আমি আগত দেখা নাছিলোঁ এনেকৈ সাগৰ আৰু নদীৰ মিলন হোৱা জেগা। আজি প্ৰথমবাৰৰ বাবে আমি দেখিছোঁ, যথেষ্ট সুখ অনুভৱ কৰিছোঁ। এটা তোমালোক কেনেকুৱা লাগিছে অনুভৱটো কোৱা, দুইটা অনুভৱটো কোৱা কেনেকুৱা লাগিছে? ভালে লাগিছে, মজা লাগিছে। কি চালা কৈ দিয়া? আমি আজি সাগৰ চালো, আমি আকৌ আজি বিচলৈ যাম। ৰ'বা ৰ'বা, কি দেখিলা? এইডোখৰ কি জেগা কৈ দিয়া? এইডোখৰ আৰেবিয়ান চি আৰু গোমতী নদী গোমতী নদীৰ সংযোগস্থল য'ত দ্বাৰকাধীশ মন্দিৰ আছে, এই মন্দিৰৰ সংযোগস্থলতে আমি আছোঁহি। এয়া